হৰালৰ সতী ডলফিন ক্লাবৰ উদ্যোগতে প্ৰাইজমানি দিবানৈশ ভলীবল খেল প্ৰতিযোগিতা অনুষ্ঠিত। কামৰূপ জিলাৰ চমুৰীয়া সমষ্টিৰ অন্তৰ্গত হৰালৰ সতী প্ৰাথমিক বিদ্যালয় খেলপথাৰতে হৰালৰ সতী ডলফিন ক্লাবৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে অসম ভিত্তিক প্ৰাইজমানি দিবানৈশ ভলীবল খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 19টা দলে অংশগ্ৰহণ কৰে। উক্ত দিবানৈশ ভলীবল খেলৰ প্ৰথম পুৰস্কাৰ নগদ 7,000 টকা, লগতে এটা ট্ৰফি, দ্বিতীয় পুৰস্কাৰ নগদ 5,001 টকা, লগতে ট্ৰফি। হৰালৰ সতী ডলফিন ক্লাবৰ উদ্যোগতে প্ৰাইজমানি দিবানৈশ ভলীবল প্ৰতিযোগিতা মুকলি সভাত সভাপতিত্ব কৰে একাপ বাৰালীয়ে। উক্ত দিবানৈশ ভলীবল খেল প্ৰতিযোগিতা অনুষ্ঠিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গড়েমাৰী ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ সঞ্চালক নুৰুল ইছলাম। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কলাতলী কাথামী আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰবক্তা লুকমান হাকিম। ছাৰ শাদুল্লাহ, শিশু নিকেতন অধ্যক্ষ আবুল হুছেইন, মতিউৰ ৰহমান ইঞ্জিনিয়াৰ, চাচাবাৰী মিল্টন, বিশিষ্ট সমাজকৰ্মী আইনাল হক, খেল পৰিচালনা সমিতিৰ সভাপতি ইব্ৰাহিম আলী, অভ্যৰ্থনা সমিতিৰ সভাপতি শ্বাহজাহান আলীকে প্ৰমুখ কৰি ভালেসংখ্যক যুৱ সমাজৰ কৰ্মীসকল উপস্থিত থাকে। সতী ডলফিন ক্লাবৰ সৌজন্যত সদৌ অসমবাদ ভিত্তিত দ্বিতীয় বাৰ্ষিক দিবানৈশ খেল ভলীবল খেল প্ৰতিযোগিতা আজি অনুষ্ঠিত হৈ আছে। আজি এই খেলখনত উপস্থিত থাকি খুব ভাল লাগিছে। অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰায় 19খন দলে ইয়াত যোগদান কৰিছে আৰু এনেকুৱা গাঁৱত এনেধৰণৰ নৈশ খেলত যি উৎসাহ, যি ৰাইজৰ উৎসাহ দেখি সঁচাকৈ অভিভূত হৈছোঁ। আৰু ডলফিন ক্লাবৰ সমূহ সদস্য আৰু বিষয়বৰ্গলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে ইমান ধুনীয়াকৈ সুন্দৰকৈ এই খেলসমূহ পৰিচালনা কৰি আছে। আৰু উঠি অহা যুৱ প্ৰজন্মই মই ভাবোঁ যে এই খেলসমূহৰ জৰিয়তে তেওঁলোকে আগবাঢ়ি যাব পাৰিব। আৰু বিশেষকৈ গম পাওঁ যে আমি যিখিনি ল'ৰা যুৱ প্ৰজন্মই আজি বিভিন্ন ড্ৰাগছেই হওক বা ৰাগিয়াল বস্তুৰ জৰিয়তে তেওঁলোকে নিজৰ লাইফটো ধ্বংস কৰিব বিচাৰি আছে, সেই ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এয়া এটা সুবৰ্ণ সুযোগ যে তেওঁলোকে সেইবিলাকৰ পৰা ধ্বংসৰ পৰা তেওঁলোকে আহি এক সুন্দৰ জীৱন গঢ়ক এই খেলৰ জৰিয়তে। আৰু এই খেলৰ জৰিয়তে তেওঁলোকে এটা সুন্দৰ জীৱনৰ আৰম্ভণি কৰক আৰু উঠি অহা প্ৰজন্মই যাতে খেলৰ প্ৰতি আগ্ৰহ হয় তাৰ কাৰণে যি ডলফিন ক্লাবে এই খেলক মানে মাজত এটা আলোড়নৰ সৃষ্টি কৰিছে তাৰ কাৰণে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সঁচাকৈ আমাৰ এই গাঁৱলীয়া অঞ্চলত এনেকৈ খেল এটা অনুষ্ঠিত কৰিছে আৰু তাৰ কাৰণে ৰাইজবিলাক উঠি আহিছে আৰু ৰাইজে সুন্দৰকৈ এই খেল তেওঁলোকে উপভোগ কৰিব পাৰিছে। তাৰ কাৰণে মই ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। সৰস্বতী আঞ্চলিক ডলফিন ক্লাবৰ সৌজন্যত আজি দিবানৈশ ভলীবল খেলাৰ মুখ্য অতিথি মাননীয় নুৰুল ইছলাম ডাঙৰীয়া আমাৰ মাজত আছে। তেখেত আহি আমাক উৎসাহ অধিসূচনা দিছে, আমি নথৈ আনন্দিত হৈছোঁ। আৰু খেলখনত যি পৰিৱেশ চলি আছে বৰ ধুনীয়াকৈ চলি আছে। ইয়াত 19-20খনকৈ টিমে যোগদান কৰিছে আৰু বহুত দূৰ দূৰণিৰ পৰা আহিছে। আমাৰ এই অঞ্চলত খেলুৱৈসকল অহাৰ বাবে খেলাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। আৰু ইয়াত বহুত ৰাইজ উপস্থিত হৈছে খেল চাবলৈ, মানে বয়সীয়াল, মুৰব্বী, জোৱান, যুৱক, লগতে মানে আমাৰ বহুত সন্মানীয় ব্যক্তিও আছে। সকলোলৈ মই ধন্যবাদ জনাইছোঁ। আৰু খেলখন বৰ সুন্দৰ পৰিৱেশত মানে চলি আছে। গড়েমাৰীৰ পৰা আব্দুল মতিনৰ ৰিপৰ্ট, প্ৰজেক্ট টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং
9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com